ধুবুৰীৰ পাণবাৰী দালানে আলগা গাঁওবাসীয়ে দেখুৱালে হিন্দু মুছলিমৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন। গাঁওখনত এটা হিন্দু পৰিয়ালৰ পিতৃহাৰা কন্যাৰ বিয়া হিন্দু ৰীতি নিয়মেৰে সম্পূৰ্ণ কৰিলে ইছলাম ধৰ্মাৱলম্বী গাঁওবাসীয়ে। উল্লেখযোগ্য যে যি সময়ত সাম্প্ৰদায়িকতাই ৰাজ্যৰ আকাশ পতাক সুৰক্ষিত কৰি আহিছে, ঠিক তেনে সময়তে ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ দালানেৰ আলগা গাঁৱৰ একমাত্ৰ হিন্দু পৰিয়ালৰ এজনী ছোৱালীৰ বিয়াত গাঁওখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে সহায় সহযোগিতা কৰি সম্পূৰ্ণ হিন্দু ৰীতি নীতি নিয়মেৰে বিয়া সম্পূৰ্ণ কৰা কাৰ্য এক সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। বৃহত্তৰ অঞ্চলটোত মাত্ৰ এটা ঘৰ যুগ যুগ ধৰি বসবাস কৰি আহিছে যদিও পৰিয়ালটোক ইছলাম ধৰ্মাৱলম্বী লোকসকলে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কথাও উল্লেখ কৰে কইনাজনীৰ মাতৃগৰাকীয়ে। সাম্প্ৰতিক সময়ত এই বিবাহখনক লৈ এক প্ৰকাৰৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সমগ্ৰ অসমতে। আজি আমাৰ ছোৱালীগণ বিয়া, এতিয়াই আমাৰ গ্ৰামৰ ৰাইজৰ মানুহ সবাই মানে সহযোগ হেল্প কৰিছে। এইটো আগৰ পৰাই আমাৰ এই হাজবেণ্ডটো মাৰা গৈছে, আগৰ পৰাই হেল্প কৰি আছে। এতিয়াও ছোৱালীজন বিয়া দিছোঁ, এতিয়াও হেল্প কৰি আছে। ৰাইজবিলাক সব আমাৰ মানে হেল্প কৰি আছে। এতিয়াও যে বিয়াটো লগতে থাকি কৰি আছে। এই গ্ৰামতে এটাই আমি হিন্দু মানুহ, আৰু নাই বেলেগো নাই। আৰু মুছলিম মানুহ কৰিছে, হিন্দুতো নাই একো নাই হিন্দু, সব মুছলিম মানুহ। সেইবিলাক আগৰ পৰাই হেল্প কৰি আছে, এতিয়াও হেল্প কৰি আছে। ঠাইখনৰ নাম কি? জাগাখনৰ নাম এইটো পাণবাৰী দালানীৰ আলগা পাৰ্ট 2। সব মুছলমান মানুহ, সব মুছলমান মানুহ, আপোনালোকে এটা ঘৰে হিন্দু, আগৰ পৰা পুৰাণা ঘৰ এইটো। না আচলতে মানে আমি হিন্দু মুছলিম বুলি নকওঁ। যিজন ছোৱালীৰ বিয়া হৈ আছে তাই ৰবিদাস হয়, আৰু তাইৰ জন্ম ইয়াত। আমাৰ মানে নিজৰ ছোৱালী যেনেকুৱা তাইও মানে সেনেকুৱা। কি ক'ম মানে আজি ছোৱালীজনীৰ বিয়া, মানে ছোৱালীজনী আজি আমাৰ ঘৰৰ পৰা গুচি যাব, চকুৰে পানী ওলাই আছে। মানে নিজৰ ছোৱালীৰ নিচিনাই মৰম কৰোঁ তাকো। আৰু মানে ছোৱালীজনীৰ দেউতাক আজি 13 বছৰমান হ'ল মানে ঢুকাইছে, মৰিছে। যেতিয়া মৰিছে তেতিয়া ছোৱালীজনী মানে সৰু আমাৰ কোলতে আছিল। সেই তাৰ পৰাই মানে আমি নিজৰ ভাই ভনী মানে যেনেকুৱা থাকোঁ, আমাৰ মাক দেউতাক মানে চাচা ভাতিজা যেনেকৈ থাকোঁ, আমি তেনেকুৱাই মানে আজিলৈকে মানে আমি তেওঁলোকৰ লগত মিলিজুলি আছোঁ। তেওঁলোকতো আদিম যুগৰ পৰা ইয়াতে আছে। যিজন ছোৱালীৰ বিয়া হৈ আছে সেই ছোৱালীজনীৰ দেউতা আমাৰ ইয়াতে মৰিছে। বুলি কি এই বৃহৎ এৰিয়া মানে আমাৰ পাণবাৰী জিপি মানে পূৰা এৰিয়ালৈকে মানে এঘৰে মানে চিভিল কাষ্টৰ মানুহ, বাকী নাই, এটাই পৰিয়াল। নাই ৰাইজৰ ফালৰ পৰা আমি মানে যিমান পাৰোঁ মানে তাৰমানে নিজৰ ছোৱালী যেনেকুৱা বিয়া হ'লে মানে ইফালে সিফালে গৈ কিবা কিবি কৰি মানে যেনেকৈ হওক মানে মেনেজ কৰিছোঁ। মানে ৰাইজৰ পৰাও অলপ মানে সহায় সহযোগিতা লৈছোঁ আৰু নিজেও দিছোঁ। মানে ৰাইজে আমাক বহুতখিনি হেল্প কৰিছে। তাৰ দেউতাক মানে এনেকুৱা পপুলাৰ, মানে ইয়াতে অকলেজ বুলি ক'লে আৰু চিভিল কাষ্ট বুলি ক'লে মানে এটাই ঘৰ মানে আহি যায় যে এইটো নিয়মতে, সম্পূৰ্ণ হিন্দু নিয়মতে আজি আমাৰ ইয়াতে যিমান ৰাইজ আহিছে প্ৰায় 1-1.5 হাজাৰমান হ'ব, আপোনালোকে চাব পাৰে। মানে সব মানে এই মানুহখিনি আগতে এনেকুৱা বিয়া দেখাই নাছিল। মানে হিন্দু পৰম্পৰাৰ বিয়া যিটো সেইটো মানে দেখা নাছিল, আজি প্ৰথম দেখি আছে। আৰু গাঁৱৰ মানুহ যিমান আছে মানে সব মানে আহিছে বিয়া চাবৰ কাৰণে। মানে গাঁৱৰ মানুহ বহুত আমাক মানে হেল্প কৰিছে, মৰম কৰে, সবাই মৰম কৰে। আৰু যিজন ছোৱালী বিয়া হৈ আছে অঞ্জু দাস, তেখেততো মই ৰিজাল্ট কৰিম হওক, কিন্তু কি ক'ম মানে নিজৰ ছোৱালীৰ নিচিনা।